বিটিসি পরিষদীয় নির্বাচনৰ বাতাবৰণ ইতিমধ্যে তৎপৰ হৈ পৰিছে আৰু প্ৰতিটো নিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে ঘোষণা কৰিছে প্ৰাৰ্থী তালিকা আৰু সকলো উৎকণ্ঠাৰ অন্ত পেলাই ইতিমধ্যে বিজেপি দলে তেওঁলোকৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ মথনগুৰি পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী গৌতম দাসৰ বাসগৃহত আৰু ইয়াতে এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু যেহেতু ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল বিজেপিৰ যি প্ৰাৰ্থী তালিকা সেয়া সকলোৱে উৎকণ্ঠাৰে বাট চাই আছিলে আৰু এতিয়া ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ইতিমধ্যে ঘোষণা কৰিছে আৰু প্ৰতিটো তেওঁলোকৰ যি সমষ্টিৰ মত 28টাকৈ পৰিষদীয় সমষ্টি তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু প্ৰতিটো সমষ্টিৰ তেওঁলোকে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু 20 নং মথনগুৰি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী হৈছে গৌতম দাস আৰু তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম তেওঁ কেনেকুৱা ধৰণৰ অনুভৱ কৰিছে বা তেওঁলোকৰ যুঁজ বা প্ৰস্তুতি কেনেকুৱা এইবাৰ তেওঁলোকে কেনেকুৱা ধৰণে এই নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ গৈ আছে কিয়নো ইতিমধ্যে বিজেপিয়ে এইবাৰৰ বিটিসি পৰিষদীয় নিৰ্বাচনক যথেষ্ট তেওঁলোকে গুৰুত্ব সহকাৰে লৈছে কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও এই নিৰ্বাচনত ইতিমধ্যে বহুত ঠাইত সভা কৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে এইবাৰ বিটিসিৰ পৰিষদত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে আমাৰ সৈতে গৌতম দাস আছে আমি তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম দাদা ইতিমধ্যে প্ৰাৰ্থী তালিকা ঘোষণা হৈছে আৰু আপোনাক মথনগুৰিৰ পৰা প্ৰাৰ্থিত ঘোষণা কৰিছে প্ৰথমতে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ প্ৰথমতে কি ক'ব প্ৰথমতে মই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ আটাইৰে শ্ৰদ্ধাৰ প্ৰভাৰী মন্ত্ৰী আমাৰ সকলোৰে নিজৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আমাৰ দলৰ প্ৰভাৰীসকল তত্ত্বাৱধায়কসকল লগতে মথনগুৰি মণ্ডলৰ সমূহ বিষয়ববীয়া সমূহ কাৰ্যকৰ্তা তৃণমূল কাৰ্যকৰ্তা বিভিন্ন দায়িত্বপ্ৰাপ্ত কাৰ্যকৰ্তাসকলক মই অন্তৰৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ মই কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাই দলীয় কাৰ্যকৰ্তা শীৰ্ষ কাৰ্যকৰ্তাসকলে দ্বিতীয়বাৰৰ বাবে মোক সুযোগ দিছে মথনগুৰি সমষ্টিৰ ৰাইজক সেৱা কৰিবলৈ মথনগুৰি সমষ্টিৰ ৰাইজৰ সেৱা কৰাৰ ক্ষেত্ৰত মই যোৱা 5 বছৰে যথেষ্টখিনি মই কৰাৰ প্ৰয়াস কৰিছোঁ আৰু ৰাইজৰ আশা আকাংক্ষা ৰাইজৰ যি সমস্যা সেইসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত মই যথেষ্টখিনি মই দায়িত্ব লৈছিলোঁ আৰু অহা দিনতো আমাৰ মথনগুৰি সমষ্টিৰ সকলো ৰাইজৰ পৰা মই আদেশ বিচাৰিছোঁ উপদেশ বিচাৰিছোঁ আশীৰ্বাদ বিচাৰিছোঁ যে মই যি আৰু বাকী যিমানখিনি কাম ৰৈ গ'ল অধৰুৱা কাম বা ৰাইজৰ যি আশা আকাংক্ষা সেইখিনি পূৰণ কৰাৰ কাৰণে সদায় মই প্ৰতিশ্ৰুতিবদ্ধ মই মথনগুৰিবাসী ৰাইজ আৰু সমগ্ৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সেৱা নিবেদন কৰিছোঁ দেখা গৈছে যে ৰাজ্যিক পৰ্যায়ৰ পৰা যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰী স্বয়ং এই নিৰ্বাচনত যথেষ্ট তেওঁ গুৰুত্ব প্ৰদান কৰিছে আপোনাৰ প্ৰস্তুতি এই মুহূৰ্তলৈকে কেনেকুৱা প্ৰস্তুতি আমাৰ ভাল আমাৰ দলৰ যি সাংগঠনিক স্থিতি বুথ পৰ্যায়ৰ পৰা মৰ্চা মূল সংগঠন আমাৰ তত্ত্বাৱধায়কসকলে পৰ্যবেক্ষণ কৰি আছে বুথ পৰ্যায়ৰ সকলো সংগঠনৰ স্থিতি আমাৰ সবল আমি ৰাইজৰ লগত যি সুসম্পৰ্ক সেই সম্পৰ্কবোৰ চলি আছে আৰু আমাৰ যি নিয়মীয়া কাৰ্যসূচী ৰাইজৰ লগত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচন বুলিয়ে নহয় নিৰ্বাচন কথাটো থাকিলে তাৰ উপৰিও ৰাইজৰ লগত সম্পৰ্ক কৰাৰ কাৰণে আমাৰ নিয়মীয়া কিছুমান কাৰ্যসূচী আছে সেই কাৰ্যসূচী চলি আছে প্ৰস্তুতি খুবেই ভাল আমি অহা মঙলবাৰ অৰ্থাৎ 2 তাৰিখে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাম প্ৰায় 5,000 সমৰ্থক আমাৰ দলীয় কাৰ্যকৰ্তা সমৰ্থক সেই মনোনয়ন পত্ৰ দাখিলত অংশগ্ৰহণ কৰিব ইতিমধ্যে 5,000তকৈ বেছি হৈছে 5,000 বুলি ধৰিছোঁ আমাৰ প্ৰভাৰী মন্ত্ৰী আমাৰ নিজৰ সকলোৰে শ্ৰদ্ধাৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া তেখেতে নিৰীক্ষণ কৰি আছে মানে আমাৰ সমষ্টিৰ সকলো কাম কাজ আৰু আন এজন প্ৰভাৰী আছে তত্ত্বাৱধায়ক পৰিতোষ ৰায় ডাঙৰীয়া তেখেতেও প্ৰতিনিয়ত তেওঁলোকে সকলো কৰ্মকৰ্তা বা কাৰ্যপন্থা নিৰীক্ষণ কৰি তাৰ ওপৰত সদায় প্ৰস্তুতি চলাই আছে যোৱাটো নিৰ্বাচনত দেখা গৈছিল যে আপুনি 5,000তকৈ অধিক ভোটত জয়লাভ কৰিছিলে এইবাৰ আপুনি কেনেকুৱা আশা কৰিছে আৰু মূল প্ৰতিদ্বন্দ্বী আপোনাৰ কোন হ'ব বুলি ভাবে যোৱাবাৰ নতুনকৈ আহি পেলাই 5,000তকৈ বেছি ভোটত নিৰ্বাচিত হৈছিলোঁ এইবাৰতো 5 বছৰ হ'ল এইখিনি উন্নয়নমূলক কাম সমাজৰ কাম ৰাইজৰ আকাংক্ষা পূৰণ কৰাৰ কাৰণে ৰাইজৰ যি আশা মৰম চেনেহ বুটলিবলৈ সক্ষম হৈছোঁ স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে প্ৰতিদিনে প্ৰায় প্ৰতিদিন বুলি ভুল নকওঁ প্ৰতিদিনে আমাৰ যোগদান কাৰ্যসূচী চলি আছে সপ্তাহত প্ৰায় 200 পৰা 150 বিভিন্ন দলৰ কাৰ্যকৰ্তা বিভিন্ন সমৰ্থক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ব্যক্তিয়ে আমাৰ দলত যোগদান কৰি আছে তো এই যি ৰাইজৰ আমাৰ প্ৰতি শ্ৰদ্ধা মৰম ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যি অকুণ্ঠ বিশ্বাস আৰু যি তেওঁলোকৰ আমাৰ প্ৰতি যি এটা সন্মান গতিকে ইয়াৰ পৰা এটা কথা মানে আমি ক'ব পাৰোঁ দৃঢ়ভাৱে যে আমি এইবাৰ কমেও 8,000তকৈ বেছি ভোটত আমি নিৰ্বাচিত হ'ম আমাৰ দ্বিতীয় প্ৰতিদ্বন্দ্বী যিয়ে নহ'ব তো 8,000তকৈ কম ভোট পাব
ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে বিজেপিৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ মনোনীত প্ৰাৰ্থী গৌতম দাস। আৰু গৌতম দাস ইতিমধ্যে তেওঁলোকে যথেষ্ট আত্মবিশ্বাসী। তেওঁলোকে আশা কৰিছে যে তেওঁলোকে পূৰ্বতকৈ এইবাৰৰ ভোটৰ ব্যৱধান বেছি হ'ব আৰু তেওঁলোকে পূৰ্বতকৈ যি ভোট পাইছিলে তাতকৈ বেছি ভোটৰ ব্যৱধানত তেওঁলোকে জয়লাভ কৰিব। কিয়নো বিগত সময়ত তেওঁলোকে ৰাইজৰ হকে যি কাম কৰিছে সেই কামত ৰাইজে তেওঁলোকক পুনৰবাৰ আঁকোৱালি ল'ব। তেওঁ দ্বিতীয়বাৰৰ কাৰণে বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু তেওঁলোকে এইবাৰ অধিক ভোটত জয়লাভ কৰিব বুলি আশা কৰিছে। গতিকে পৰৱৰ্তী সময়ত 22 ছেপ্টেম্বৰ তাৰিখে জনসাধাৰণে তেওঁৰ প্ৰতি কিমান আকৃষ্ট হয় বা তেওঁক কিমান ভোট প্ৰদান কৰে সেয়া সময়ত হ'ব লক্ষণীয়।